নমস্কাৰ দেৰগাঁওদাৰী সমূহ দৰ্শকে স্বাগতম জনাইছোঁ অসমীয়া বিহু ৪২ চুকত। এই উপলক্ষে আমি বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও মাৰৈ ধৰ্মশালাত, যিহেতু প্ৰতিবৰ্ষৰ দৰে সদৌসম ছাত্ৰ সন্থাৰ দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত দেৰগাঁও কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত এই বৰ্ষৰো বিহু কৰ্মশালা কণ ছাত্ৰ ছাত্ৰীসকলক বিহু কৰ্মশালাৰ লগতে ঢোল বাদন কৰ্মশালা দিয়া হৈছে। আজি দ্বিতীয়টো দিন আমাৰ সতীৰ্থই পোনে পোনে কিছু দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ। দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতি বছৰে দেৰগাঁও শাখাগোট ছাত্ৰ সন্থাই বিহু কৰ্মশালা অনুষ্ঠিত কৰে দেৰগাঁও মাৰোৱাৰী ধৰ্মশালাত। এই উপলক্ষে এইবাৰো ব্যতিক্ৰম নহয়, যিহেতু অসমীয়া বাপতি আৰু ৰঙালী বিহু ৪২ চুকত। সেই হেতুকে এইবাৰো তেওঁলোকে প্ৰশিক্ষণ আজি দ্বিতীয়টো দিন প্ৰশিক্ষণ তুংগত চলিছে। অসমৰ বিভিন্ন প্ৰান্তৰ দৰে দেৰগাঁৱতো প্ৰশিক্ষণ তুংগত চলিছে। কণ মাইনাসকলক বিহুৰ প্ৰাথমিক যিটো শিক্ষা ইয়াত দিয়া হৈছে। অভিজ্ঞ প্ৰশিক্ষকসকলৰ জৰিয়তে বিহুৰ প্ৰাথমিক শিক্ষা তেওঁলোকক প্ৰদান কৰা হৈছে। আমাৰ সতীৰ্থক পোনে পোনে কিছু দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। দেৰগাঁও মাৰোৱাৰী ধৰ্মশালাত প্ৰশিক্ষণ দি আহিছে। দেৰগাঁও কেন্দ্ৰীয় শাখাগোট ছাত্ৰ সন্থাৰ উদ্যোগত এই বৰ্ষৰো ব্যতিক্ৰম নহয়, কিছু দৃশ্যাংশ আমাৰ সতীৰ্থই পোনে পোনে দেখাই আছে। তাৰ কিছু দৃশ্য অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহু ৪২ চুকত। সেই উদ্দেশ্যে দেৰগাঁৱতো বিহু আখৰাৰ তুংগত চলিছে। আচুৰ কাৰ্যকৰ্তাসকল আছে, আমি পোনে পোনে তেওঁলোকৰ লগত কথা পাতিম। কি ক'ব, অসমীয়া বাপুতি সাহোন ৰঙালী বিহু ৪২ চুকত প্ৰতি বৰ্ষৰ দৰে সদৌসম ছাত্ৰ সন্থাই এই বৰ্ষো দেৰগাঁও মাৰোৱাৰী ধৰ্মশালাত অনুষ্ঠিত কৰিছে বিহু কৰ্মশালা। হয়, কি ক'ব? হয়, পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সকলো অসমবাসী ৰাইজক সংগ্ৰামী শ্ৰদ্ধা আৰু সাংস্কৃতিক অভিবাদন জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। সদৌসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক কৰ্মসূচীৰ আধাৰত বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত আমি দেৰগাঁও কেন্দ্ৰীয় ছাত্ৰ সন্থাই 15 দিনীয়া কাৰ্যসূচীৰে বিহু আখৰাবাগী আয়োজন কৰিছোঁ। আমাৰ আজি দ্বিতীয়টো দিন। যোৱাকালি আমাৰ বিহু আখৰাবাগী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দীপক ঠাকুৰ ডাঙৰীয়াই। আৰু লগতে আমাৰ আৰম্ভণি অনুষ্ঠানত আমাৰ লগত উপস্থিত থাকে সদৌসম ছাত্ৰ সন্থাৰ বিভিন্ন বিষয়ববীয়াসকল, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া, দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া, লগতে গোলাঘাট মহকুমাৰ বিষয়ববীয়াসকল আৰু শুভাকাংক্ষীসকল আমাৰ মাজত উপস্থিত থাকে। ৰাইজৰ সহযোগ কেনেকুৱা লাভ কৰিছে? হয়, ৰাইজৰ সহযোগ বিগত বৰ্ষসমূহত যিদৰে ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াইছিল, এই বৰ্ষতো আমি তেওঁলোকৰ সহায় সহযোগিতা আগত লৈ বিহু কৰ্মশালাখন আয়োজন কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ 300ৰো অধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ হৈছে আৰু যোৱা বৰ্ষত আমাৰ 600ৰো অধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ হৈছে। ইয়াত কি প্ৰশিক্ষণ দিয়া হয়? ইয়াত আপোনাৰ বিহু নাচ, ঢোল বাদন, জেং বিহু, গগনা আদি প্ৰশিক্ষণ দিয়া হয়। ইয়াত নামভৰ্তি বৰ্তমানো চলি আছে নেকি? নামভৰ্তি বৰ্তমান চলি আছে। আমাৰ 15 মাৰ্চৰ পৰা নামভৰ্তি চলি আছে, 20 মাৰ্চলৈকে চলি থাকিব। যিসকল কণমাইনাৰ অভিভাৱকসকলে নামভৰ্তি কৰিব বিচাৰে তেওঁলোকে ক'ত যোগাযোগ কৰিব, অলপ সবিশেষ জনালে ভাল হয়। হয়, আমাৰ দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়তো প্ৰপত্ৰসমূহ দিয়া হৈছে আৰু দেৰগাঁও মাৰোৱাৰী ধৰ্মশালাতো প্ৰপত্ৰসমূহ 2 বজাৰ পৰা আবেলি দিয়া হ'ব। ৰঙালী বিহু ৪২ চুকত আচুৰ উদ্যোগত সদৌসম ছাত্ৰ সন্থাৰ উদ্যোগত এই বৰ্ষো আপোনালোকে প্ৰশিক্ষণ দি আছে। কি ক'ব, কেনেকুৱা লাগিছে? আচলতে দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত দেৰগাঁও কেন্দ্ৰীয় শাখাৰ যি এয়া প্ৰচেষ্টা 15 দিনীয়া আচলতে প্ৰশংসনীয়। কাৰণ এই পঢ়াৰ মাজতো তেওঁলোকে যে অকণমান সময় উলিয়াই আমাৰ কৰ্মশালাৰ ভাগলৈ আহিছে, বিহু আখৰাৰ ভাগলৈ আহিছে, আচলতে অকল মইনা মাইনীসকলক ধন্যবাদ দিব লাগে আৰু লগতে অভিভাৱকসকলকো। ইমান তেওঁলোকৰ আগ্ৰহ আৰু আচলতে আনন্দিত, ইমান এটা ধুনীয়া এখন প্লেটফৰ্ম তেওঁলোকে আগবঢ়াই দিছে, বিৰাটেই ধুনীয়া। আচলতে আমাৰ ক'বলৈ পাই সুখী যে আমাৰ অভিভাৱকসকলেও বহুতখিনি নাচ আগবঢ়াইছে। তেওঁলোকৰ জেং বিহু হয়, তেওঁলোকৰ মুকলি বিহু হয়, সেইকাৰণে ল'ৰা ছোৱালীৰ লগতে মাকো সমানে বিহুৱতী হৈ আগবাঢ়ি গৈছে। এইবাৰ মই আছো, লগতে মুনিন ছাৰ আছে, লগতে অলিম্পিকা ভূঞাবা আছে। নিশ্চয় জনাম। আৰু আমাৰ কৰ্মশালাৰ ভাগিলৈ আহি এবাৰ যাতে চাই যায় ল'ৰা ছোৱালীখিনি কিদৰে উৎসাহেৰে নাচিছে, সেয়াই মই বসন্ত আহিলে কুলিয়ে বিনালে, অ গছে বনে শুলালে, আজি বিহু তলি ঢোল পেঁপা বাজিছে, ঐ বিহু বিহু লাগিছে গাত। আচলতে মাতটো গাটো বেয়া, মাতটো বহি আছে, তাৰ বাবে ক্ষমা প্ৰাৰ্থী। ধন্যবাদ। দেৰগাঁও ছাত্ৰ সন্থাৰ উদ্যোগত ইয়াত বৰ্তমান দেৰগাঁও মাৰোৱাৰী ধৰ্মশালাত বিহুৰ প্ৰশিক্ষণ দিয়া হৈছে। প্ৰতি বৰ্ষৰ দৰে মুখ্য প্ৰশিক্ষক হিচাপে আছে মুনিন গগৈ ডাঙৰীয়া, বিহুৰ সাধক।
তেখেতে কণ ছাত্ৰসকলক ঢোল বাদনৰ যিটো প্ৰশিক্ষণ প্ৰাথমিক জ্ঞান ঢোল বাদনৰ যিটো প্ৰাথমিক শিক্ষা সেইটো দি থকা পৰিলক্ষিত হৈছে আমাৰ সতীৰ্থই কিছু দৃশ্য দেখাবলৈ ধৰিছোঁ দেৰগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল কণমানিসকলক তেওঁলোকে ঢোলৰ প্ৰাথমিক শিক্ষা মুনীন গগৈ ডাঙৰীয়ে প্ৰতি বছৰৰ দৰে এই বৰ্ষৰো তেওঁলোকে যিটো কৰ্মশালা আয়োজন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ তাত তেওঁলোকে মুনীন গগৈ ডাঙৰীয়ে তেওঁলোকক ঢোলৰ প্ৰশিক্ষণ দি থকা দেখা গৈছে ইয়াতে ঢোলৰ যিটো প্ৰাথমিক জ্ঞান ছাত্ৰ ছাত্ৰীসকলে ঢোলৰ প্ৰাথমিক জ্ঞান তেওঁ আগবঢ়ায় আমি পোনে পোনে তেওঁৰ লগত কথা পাতিম কি ক'ব অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু পিৰালি চুকত সদৌ প্ৰথমে অসমবাসী ৰাইজৰ ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনাবনি মই প্ৰথমতে শুভেচ্ছা জনাইছোঁ আগন্তুক ৰঙালী বিহুৰ আপোনালোকৰ সকলোৱে তথা অসমবাসী ৰাইজলৈ শুভকামনা জ্ঞাপন কৰিছোঁ যাতে এই ৰঙালী উৎসৱে সকলোৰে অন্তৰত আমাৰ যে আনন্দ সেইখিনি তেওঁলোকক বজাই ৰাখক গত বৰ্ষৰ দৰে দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই ইয়াতে বিহু আখৰা আয়োজন কৰিছে আমাৰ যিসকল সৰু সৰু ল'ৰা ছোৱালী আছে বিশেষ তেওঁলোকে দেখিছে যে তাত নাচনীসকলে নাচ প্ৰশিক্ষণ লৈ আছে ইয়াতো এই ল'ৰাবিলাকে ঢোল শিকিবলৈ আহিছে আমি যিমান দূৰ পাৰোঁ আমি তেওঁলোকক আমি দিবলৈ চেষ্টা কৰিছোঁ ইয়াৰ পৰা তেওঁলোকক ঢোল শিকাৰ লগতে আমি অলপ তেওঁলোকক হুঁচৰি আৰু সৰু বিহুৱা যদি আমি পাৰোঁ তেওঁলোকক প্ৰস্তুত কৰিবলৈ চেষ্টাটো কৰিছোঁ আৰু ইয়াৰ কাৰণে আমি এনেধৰণে আগবঢ়াই দিয়াৰ কাৰণে দেৰগাঁও আঞ্চলিক যি ছাত্ৰ সন্থা তেওঁলোকৰ যিটো পদক্ষেপ এই পদক্ষেপ তেওঁলোকক আমি শলাগ লৈছোঁ ধন্যবাদ জনাইছোঁ সহযোগ মানে অভিভাৱকসকলৰ যথেষ্ট উৎসাহজনক কিন্তু আচলতে কথা এইখিনি অলপ প্ৰতিকূল বতৰৰ কাৰণে অকণমান সঁহাৰিটো কম হৈছে কিন্তু গত বৰ্ষলৈ আমি যদি চাওঁ যথেষ্ট কিন্তু সঁহাৰি পাইছোঁ আৰু এইবছৰ চাগে যথেষ্ট আহিবলৈ হ'ব আজি দ্বিতীয় দিন গতিকে আৰু কিছু আহিবলৈ আছে চলি আছে এতিয়া আমাৰ আমি জনামতে ঢুলীয়া আপোনাৰ 30গৰাকী হৈছে আৰু নাচনী প্ৰায় 70গৰাকী কিন্তু আজি চাগে অকণমান তেওঁলোকে প্ৰতিকূল বতৰৰ কাৰণে চাগে আহিবলৈ আপুনি বিহুৰ সাধক সকলোৱে আপোনাক চিনি পায় বিহুৰ বতৰ বিহু পিৰালি চুকত আপোনাৰ পৰা যদি যোজনা বা তেনেকুৱা এফাকি নুশুনো আধৰুৱা হৈ দিব নিশ্চয় অকণমান যদি আমাক শুনাই দিয়ে এই স্বৰ্গ দেউলালে ইমাচৰাৰ মুখলৈ ও দুলিয়াই পাতিলে দুলা ও দুলিয়াই পাতিলে দুলা ইখানো চিলিকিলে নৰাৰ জাঙে ফাই ঐ ইগাতে গুমেছে ঙৰ চোলা ঐ কাঠৰ পকি গোৰা ৰে কি ৰে 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 অতি ফুল কোঁৱৰে ৰে কি ৰে 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 ঐ কাঠৰ পকি গোৰা ৰে কি ৰে 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 অতি ফুল কোঁৱৰে ৰে কি ৰে 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 ঐ সদিয়াৰ ৰণলৈ যায় কে কোম্পানী চলাই দে ৰেল গাড়ী মাতে ঘেৰে ঘেৰাই যায় প্ৰতি বছৰৰ দৰে এইবছৰো দেৰগাঁও ছাত্ৰ সন্থাৰ উদ্যোগত আৰম্ভ হৈছে বিহুৰ কৰ্মশালা আজি দ্বিতীয়টো দিন বিহুৰ কৰ্মশালা কণ ছাত্ৰীসকলৰ লগতে যিসকল কণ ছাত্ৰসকল আছে তেওঁলোকৰ বিহুৰ ঢোলৰ আচলতে প্ৰাথমিক শিক্ষা প্ৰদান কৰা হৈছে আমিও আশা কৰোঁ এইবাৰ ৰঙালী বিহু দেৰগাঁও আটক ধুনীয়াকৈ উদযাপন কৰা হওক আমিও তেওঁলোকে জনোৱা মতে আজি দ্বিতীয়টো দিন তেওঁলোকৰ প্ৰয়পত্ৰসমূহ আজিও প্ৰদান কৰি থকা হৈছে আৰু ইচ্ছুক অভিভাৱকসকলে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰয়পত্ৰ সদৌ অসম ছাত্ৰ সন্থাৰ দেৰগাঁও কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰে নহ'লে তেওঁলোকে বিয়লি 3টাৰ বজাৰ পৰা মাৰোৱাৰী ধৰ্মশালাত প্ৰশিক্ষণ অনুষ্ঠিত হয় আপোনালোকে তাৰ পৰা প্ৰয়পত্ৰ ল'ব পাৰে আৰু সদৌ অসমবাসী ৰাইজক আগতীয়াকৈ ৰঙালী বিহুৰ ওলগ জনাই আজি আমি প্ৰতিবেদনটো শেষ কৰিছোঁ ধন্যবাদ